এইবাৰ আমাৰ কল্পজ্যোতি ফাউণ্ডেশ্যনে 6 years কমপ্লিট কৰিব আৰু সেইকাৰণে আমি ধুবুৰীত কেইবাটাও প্ৰস্তুতি আমি লৈ আছোঁ। সৰ্বপ্ৰথমত আমি অহাকালি মানে 27 তাৰিখে শনিবাৰ আমি আমাৰ গৌৰীপুৰত থকা স্বামী বিবেকানন্দৰ প্ৰতিমূৰ্তিৰ ওচৰত আমাৰ ফ্লেগ হোষ্টিং হ'ব। আমাৰ প্ৰতিষ্ঠা দিৱস উদযাপনৰ আমাৰ কাৰ্যসূচী আৰম্ভ হ'ব তাতে। তাৰপিছত ধুবুৰীত কালি যিটো আমাৰ বহুত ইম্পৰ্টেণ্ট মা শাৰদাৰ ৰান্নাঘৰৰ নামেৰে আমি এটা 1 টকাত লাঞ্চ কৰোৱা ব্যৱস্থা আমি ধুবুৰীত কৰি আছোঁ, য'ত আমি সাধাৰণ শ্ৰেণীৰ মানুহক দ্যাট উইল বি অ'পেন টু অল আহি 1 টকাত লাঞ্চ কৰিব পাৰিব। আৰু তাৰে লগত আমি ছানডে আমাৰ ফাউণ্ডেশ্যনটো উপলক্ষে আমাৰ ভলেণ্টিয়াৰ্ছ আৰু উপদেষ্টা মণ্ডলীৰ সদস্যবিলাকক লৈ আমি এটা সভা পাতি আছোঁ ধুবুৰী টাউন হোটেল কনফাৰেন্স হলত ছানডে আবেলি 4:30 বজাৰ পৰা। এনেতো উইল বি অ'পেন টু অল, এইটো প্ৰায় 250 আৰু 300 মানুহৰ কাৰণে ব্যৱস্থা কৰা হৈছে। ইট উইল বি অ'পেন টু অল, কিন্তু আমাৰ এপিল থাকিব সাধাৰণ শ্ৰেণীৰ মানুহ মানে ৰিক্সাৱালা টোটোৱালা খাটি খোৱা মানুহৰ কাৰণে এইটো থাকিব। আৰু তাৰ আমি মাছ আৰু ভাতৰ আয়োজন কৰিছোঁ। তাত মাছ থাকিব, দালি থাকিব, আলু, আৰু কোনোবাই যদি নন ভেজ নাখায় তেনেহ'লে ভেজিটেৰিয়ানৰ অপশ্যন থাকিব, চয়াবিন আৰু আলুৰ তৰকাৰ থাকিব আৰু বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা থাকিব। আহিলেই হ'ল, ইট উইল বি অ'পেন টু অল। আমি 1 টকাটো লোৱাৰ কাৰণ হ'ল আত্মসন্মানৰ কাৰণে, কিয়নো আমি কাৰোবাক যদি আমি ফ্ৰীত কিবা এটা বস্তু দিওঁ তাৰমানে এটা কথা আহে যে আমি ফ্ৰীত লৈ আছোঁ বস্তুখিনি, কিন্তু 1 টকা ৰখাৰ কাৰণ হ'ল আত্মসন্মানৰ কাৰণে। তেওঁলোকে যাতে ভাবে যে আমি এইটো কিনি লৈছোঁ, 1 টকাৰে হয় আমি এইটো কিনি লৈছোঁ, সেইকাৰণে আমি 1 টকা মূল্যটো সাধাৰণ মূল্যটো আমি ৰাখিছোঁ। কোন স্থানত খোৱাৰ যোগান ধৰা? আমাৰ ধুবুৰী গাৰ্লছ কলেজ যে আছে তাত যিটো বাছ ষ্টেণ্ড আছে তাতে ৰিক্সাৱালা টোটোৱালা আৰু লেবাৰ শ্ৰেণীৰ মানুহে তাত ইকঠা হয়। সেইকাৰণে আমি তাতেই আমাৰ ষ্টলটো অ'পেন হ'ব কালি দুপৰীয়া 12:30 বজাৰ পৰা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।